আমাৰ বাবে ঐতিহাসিক মুহূৰ্ত, গৌৰৱপূৰ্ণ মুহূৰ্ত, আনন্দদায়ক মুহূৰ্ত। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰবাৰ বিধায়িনী দলৰ নেতা হিচাপে আজি ভাৰতীয় জনতা পাৰ্টীয়ে, অসম গণ পৰিষদ দল আৰু BPF দলে আজি সকলোৱে আমি তেখেতক নিৰ্বাচিত কৰিছোঁ আমাৰ দলৰ নেতা হিচাপে। আৰু তেখেতক NDAৰ নেতা হিচাপে, BJPৰ নেতা হিচাপে আজি বিধায়িনী দলৰ তেখেতক নিৰ্বাচিত কৰা গ'ল। আৰু আমাৰ যিহেতু কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে JP নাড্ডা ডাঙৰীয়া, চাইনী ডাঙৰীয়া, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী তেখেত উপস্থিত আছিলে আৰু তেখেতে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে। এই অনুষ্ঠানটোৰ মাধ্যমেৰে, এই প্ৰক্ৰিয়াৰ মাধ্যমেৰে এতিয়া ৰাজ্যপালৰ মহোদয়ৰ কাষলৈ সকলো ৰাওনা হৈছে। কিছু মুহূৰ্তৰ পিছত ৰাজ্যপালৰ কাষত সকলো উপস্থিত হ'বগৈ আৰু তাৰ পৰৱৰ্তী পিছত চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 12 তাৰিখৰ দিনা ইতিমধ্যে নিশ্চিত কৰা হৈছিলে এবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব। আৰু সেই শপত গ্ৰহণ অনুষ্ঠানত আমি সকলোৱে অধীৰ অপেক্ষা কৰি আছোঁ। সেই ক্ষণটোলৈ, সেই মহেন্দ্ৰক্ষণলৈ আমি অপেক্ষা কৰি আছোঁ। আমি যথেষ্ট উৎসাহিত, আনন্দিত আৰু সমগ্ৰ অসমবাসী ৰাইজে যি আমাৰ প্ৰতি মৰম, আশীৰ্বাদ আৰু সহযোগিতা আগবঢ়ালে তাৰ বাবে অসমবাসী ৰাইজক অন্তৰৰ পৰা ভক্তিভৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত পল্লৱ লোচন দাসৰ নাম থাকিব, আমি আশা কৰিব পাৰিম। চাওক, এই বিষয়খিনি যিহেতু মাননীয় মুখ্যমন্ত্ৰী হিচাপে তেখেতক আজি নিৰ্বাচিত কৰা গৈছে, তেখেতৰ সিদ্ধান্ত ল'ব। আমাৰ ৰাষ্ট্ৰীয় নেতৃত্ব আছে, তেখেতসকলে সিদ্ধান্ত ল'ব। তো সেই সম্পৰ্কেতো আমাৰ কোনো জ্ঞাত নহয়। তো মাননীয় মুখ্যমন্ত্ৰীয়ে যেনেকৈ আমাক লগত ৰাখি ইমান বছৰে ৰাইজক সেৱা কৰিবলৈ শিকাইছে, বুজাইছে, লগত ৰাখিছে, আমিও তেখেতৰ আদৰ্শ, তেখেতক পদাঙ্কন অনুসৰণ কৰিয়ে সমাজৰ বাবে কাম কৰি আছোঁ। বিশ্বনাথৰ ৰাইজে মোক বহুত মৰম আদৰ কৰি আশীৰ্বাদ কৰিছে। এইবাৰ মই বিশ্বনাথৰ ৰাইজক সদায় যিমান পাৰিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিমানখিনি তেখেতৰ পৰামৰ্শ, আশীৰ্বাদেৰে আমি ৰাইজক সেৱা কৰিবলৈ চেষ্টা কৰিম। অন্তিমটো প্ৰশ্ন, এইবাৰ 102 এটা অকল্পনীয় মেণ্ডেট অসমৰ জনতাই আপোনালোকক দিলে। গতিকে জনতাৰ এই চৰকাৰখনলৈ যথেষ্ট জনতা কিন্তু চৰকাৰখনক লৈ আশাৰে বাট চাই আছে, ৰৈ আছে। এক্সপেক্টেশ্যনটো এইবাৰ বহুত বেছি। চাওক, ৰাইজে মৰম কাক কৰে? যাৰ প্ৰতি আশা থাকে, যাক বিশ্বাসত লয়। আৰু বিশ্বাস আৰু আশা থকাৰ বাবে আমাৰ প্ৰতি এই জনাদেশ বা এই সমৰ্থন বা এই মৰম। আৰু আমাৰ প্ৰতি যে বিশ্বাস ৰাখিছে, নিশ্চয় ইয়াত এটা কাৰণ আছে। কাৰণ বিগত 5টা বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি কৰ্মশৈলী আৰু যিসমূহ পদক্ষেপ, সেই পদক্ষেপে মানুহক আশ্বস্ত কৰিছে। আৰু আমাৰ বিশ্বাস যে তেখেতে দুৰন্ত গতিৰে অহা 5 বছৰত আৰু নতুন নতুন চিন্তা, পদক্ষেপ, পৰিকল্পনাৰে অসমীয়া ৰাইজক সেৱা আগবঢ়াব, অসমীয়া ৰাইজৰ বাবে কাম কৰিব। আৰু আমি তেখেতক সহযোগী হিচাপে সদায় সহযোগিতা আগবঢ়াই যাম। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আৰু এয়া আছিলে পল্লৱ লোচন দাস। আৰু ইতিপূৰ্বে আমি উল্লেখ কৰিছোঁ যে ৰাজভৱনলৈ এই মুহূৰ্তত ৰাওনা হৈছে। খন্তেক সময়ৰ পিছতে ৰাজভৱনত গৈ উপস্থিত হ'ব। আৰু এই মুহূৰ্তত আমি আপোনালোকক বিভিন্নগৰাকী আচলতে নৱনিৰ্বাচিত বিধায়কসকলৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিছোঁ। অশোক সিংহলক দেখিবলৈ পাইছোঁ, আমি কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম। ৰাইজৰ ওচৰত থাকি বিনম্ৰভাৱে ৰাইজৰ সেৱা কৰি যাম। অসমক আগুৱাই লৈ যোৱাৰ যিটো সংকল্প মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আছে, এই সংকল্পত আমিও ব্ৰতী হ'ম। এক সুৰক্ষিত অসম অসমৰ ৰাইজে বিচাৰিছিল বুলি NDAক আশীৰ্বাদ দিছে। এক সুৰক্ষিত অসম হ'ব, শান্তিময় অসম হ'ব, যিটো অসমক লৈ সকলো অসমবাসীয়ে গৌৰৱ কৰিব পাৰিব। তেনেকুৱা এখন অসম গঢ়াৰ সপোন লৈ আমি আগবাঢ়ি আছোঁ। এই 5 বছৰ যিসমূহ সপোন আছিল, সেই সপোনসমূহ বাস্তৱ কৰাৰ বছৰ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। চাওক, যেতিয়া সপোনটো হ'ল আকাশ চুই যাম বুলি যিটো মুখ্যমন্ত্ৰীয়ে কয়, আকাশ চোৱা সপোনটো বাস্তৱ কৰিবৰ কাৰণে কষ্ট আৰু ত্যাগ কৰিব লাগিব। আৰু তাৰ বাবে ভাৰতীয় জনতা পাৰ্টী আৰু NDA প্ৰস্তুত হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত। আৰু মই ভাবোঁ যে অহা 5 বছৰ অসমৰ স্বৰ্ণিম কাল হ'ব। আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি যিহেতু ৰাজ্য চৰকাৰৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰী আছিলে, BJPৰ এগৰাকী জ্যেষ্ঠ নেতা, অকণমান এই মুহূৰ্তত আপোনাৰ পৰা খানাপাৰাৰ পৰহিৰ প্ৰস্তুতিৰ বিষয়ে জানিব বিচাৰিছোঁ। কোন কোন থাকিব? আমি যদিও গম পাইছোঁ দেশৰ প্ৰধানমন্ত্ৰী আছে, কেইবাটা ৰাজ্যৰ মুখ্যমন্ত্ৰী থাকিব, বহু ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা থাকিব। আৰু মই ভাবোঁ যে পাহৰিব নোৱাৰা এক পৰিস্থিতি তাত আপোনালোকে দেখিব। কিয় অসমৰ ইতিহাসত 82টা ছিট লৈ, মোৰ জ্ঞাত ইতিহাসত 82টা ছিট লৈ কোনো দলে জয় হ'ব পৰা নাই আৰু চৰকাৰ কৰিব পৰা নাই। এক অবিৰল পৰিস্থিতি
অসমৰ ৰাইজে আমাক দিছে আৰু এই যিটো উৎসাহ উদ্দীপনা ৰাইজে আমাক দিছে, এই যিটো আশীৰ্বাদ দিছে, বিনম্ৰতাৰে আমি গ্ৰহণ কৰিছোঁ আৰু কোনো অহংকাৰ ভাৱ নাৰাখি 5 বছৰ আমি ৰাইজৰ হৈ কাম কৰি যাম। সিংহল ডাঙৰীয়া দেখিবলৈ পোৱা গৈছে যে যোৱাকালি যদি আমি চাওঁ পশ্চিমবংগত 5গৰাকীকৈ মন্ত্ৰীয়ে শপত লৈছিলে, 6গৰাকীকৈ মুঠ। গতিকে অসমৰ ক্ষেত্ৰত কিবা হোৱাৰ ইংগিত আপুনি কিবা লাভ ভাৰতীয় জনতা পাৰ্টিত মন্ত্ৰী এটা নহয়, কি বুলি কয়, নহয়, মন্ত্ৰী এটা দায়িত্ব আৰু এই দায়িত্বটো পাৰ্টীয়ে নিজে নিজে যে কাক দায়িত্ব দিব এইটো পাৰ্টীয়ে ঠিক কৰিব, দলৰ জ্যেষ্ঠ নেতাসকলে ঠিক কৰিব। আৰু ভাৰতীয় জনতা পাৰ্টীৰ দায়িত্ব বিচাৰি কোনো নাযায় যে মোক মন্ত্ৰী পাতি দিয়ক। আপুনি দেখিছেনে নাই, কোনো ক'তো যোৱা নাই, চব ইয়াতে আছে। দলে যাক দায়িত্ব দিব সি মন্ত্ৰী হ'ব, যোনে মন্ত্ৰী হ'ব সি দিনে ৰাতি কাম কৰিব, MLA নিজৰ কাম কৰিব, মন্ত্ৰী নিজৰ কাম কৰিব, সকলোৱে আমি নিজৰ নিজৰ কাম কৰিম। যিসকলে মন্ত্ৰী আৰু বিধায়ক হোৱা নাই তেখেতসকলেও দিনে ৰাতি কষ্ট কৰি পাৰ্টীক আগবঢ়াই লৈ যোৱাৰ কাৰণে, ৰাইজৰ লগত থাকি ৰাইজক সকাহ দিয়াৰ কাৰণে, পাৰ্টী সংগঠনৰ মাধ্যমত সেৱা কৰাৰ কাৰণে সকলো ধৰণৰ প্ৰস্তুতি ভাৰতীয় জনতা পাৰ্টীত চলি থাকে। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।